War breaking যে এইবাৰ আমেৰিকাৰ ঘাটিত হিজবুল্লাই ভয়ংকৰ আক্ৰমণ কৰিছে পাঁচটাকৈ ৰকেটেৰে সিৰিয়াত থকা আমেৰিকাৰ ঘাটিত বা সেনাৰ শিবিৰত আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে মধ্যপ্ৰাচ্যৰ এই যি যুদ্ধৰ দামামা এই যুদ্ধৰ দামামাত এবাৰ পোনপটীয়াভাৱে আমেৰিকা হয়তো নামি পৰিব ইয়াৰ আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু আমেৰিকাৰ শক্তিধৰ আমেৰিকাৰ যুদ্ধত নমা মানে ইৰাণ হক বা ইত্যাদি বা হিজবুল্লাহ নিপাত যাব নেকি শেষ হৈ পৰিব নেকি এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্ততে মধ্যপ্ৰাচ্যত অতি ভয়াবহ হৈ পৰিছে এতিয়া যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত আৰু সিৰিয়াত থকা আমেৰিকাৰ সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ কৰিছে হিজবুল্লাহ আৰু তাৰ পিছতে এতিয়া উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য আৰু পাঁচটাকৈ ৰকেটেৰে কাটায়াব হিজবুল্লাই কৰিছে আক্ৰমণ ভয়ংকৰ বোমা আক্ৰমণ কৰা পৰিলক্ষিত হৈছে পাঁচটাকৈ ৰকেটেৰে আক্ৰমণ কৰিছে হিজবুল্লাই আৰু ইয়াকৰ প্ৰধানমন্ত্ৰীয়ে জো বাইডেনৰ বৈঠকৰ পাছতে এই ভয়ংকৰ আক্ৰমণ এটা ডাঙৰ খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইয়াকৰ প্ৰধানমন্ত্ৰীৰ বৈঠকত লিপ্ত হৈছিল আৰু তাৰ পাছতে আক্ৰমণ আৰু ইৰাকত বাহৰ পতা হিজবুল্লাই অতৰ্কিতে আক্ৰমণ কৰে আমেৰিকান এয়াৰ বেছত আৰু আমেৰিকাৰ তৰফৰ পৰা এতিয়াও কৰা হোৱা নাই আনুষ্ঠানিক ঘোষণা এই যুদ্ধ বা এই আক্ৰমণৰ সন্দৰ্ভত কোনো ধৰণৰ আমেৰিকা এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই বা আনুষ্ঠানিকভাৱে একো কথা উল্লেখ কৰা নাই আৰু এটা দিন পূৰ্বে আমেৰিকাৰ পৰা উভতিছিল ইৰাণৰ প্ৰধানমন্ত্ৰী গৰাকী আৰু তাৰ পাছতে এই ভয়ংকৰ আক্ৰমণৰ ঘটনা এটা ডাঙৰ খবৰ যে ৱাৰ আপডেট লৈ অহাৰ চেষ্টা কৰিছো 24 ঘণ্টা নৌসংতে হিজবুল্লাই লক্ষ্য কৰি ললে এবাৰ আমেৰিকাক আক্ৰমণ কৰিছে হিজবুল্লাই আৰু শক্তিধৰ আমেৰিকাই এবাৰ কি প্ৰতিক্ৰিয়া প্ৰদান কৰিব এই আক্ৰমণৰ পাছতে আমেৰিকাৰ প্ৰত্যক্ষভাৱে যুদ্ধত নমাৰ সম্ভাৱনা প্ৰকট হৈছে আৰু এই আক্ৰমণৰ পাছত মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিছো মধ্যপ্ৰাচ্যত অতি ভয়াবহ হৈ পৰিছে এতিয়া যুদ্ধ সিৰিয়াত থকা আমেৰিকাৰ সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ কৰিছে এবাৰ হিজবুল্লাই আৰু পাঁচটাকৈ ৰকেটেৰে কাটায়াব হিজবুল্লাই কৰিছে আমেৰিকাৰ সেনাৰ ঘাটিত সেনাৰ শিবিৰত ভয়ংকৰ আক্ৰমণ আৰু ইৰাকৰ প্ৰধানমন্ত্ৰীয়ে জো বাইডেনৰ বৈঠকৰ পাছতে এই আক্ৰমণ আৰু ইৰাকত বাহৰ পতা হিজবুল্লাই ইছলামিক সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাই অতৰ্কিতে আক্ৰমণ কৰিছে আমেৰিকান এয়াৰ বেছত আৰু আমেৰিকাৰ তৰফৰ পৰা এতিয়াও যেহেতু এই কথা উল্লেখ কৰা হোৱা নাই বা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই উল্লেখ যে এটা দিন পূৰ্বে আমেৰিকাৰ পৰা উভতিছিল ইৰাণৰ প্ৰধানমন্ত্ৰী গৰাকী আৰু 24 ঘণ্টা নৌসংতে হিজবুল্লাই লক্ষ্য কৰি ললে এবাৰ আমেৰিকাক আৰু এই আক্ৰমণৰ পাছতে আমেৰিকাৰ প্ৰত্যক্ষভাৱে যুদ্ধত নমাৰ সম্ভাৱনা আৰু এই আক্ৰমণৰ পাছতে মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা অব্যাহত আছে যেহেতু ইৰাণে ইজৰাইলক আক্ৰমণ কৰিলে আৰু ইজৰাইলক আক্ৰমণ কৰাৰ পাছতে ইজৰাইলে এবাৰ ইৰাণকো প্ৰত্যাক্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজত দেখিবলৈ পোৱা গৈছিল যে আমেৰিকাই পুনৰ ইজৰাইলৰ পক্ষত থিয় দিছিল আৰু ৰাছিয়াৰ পক্ষত আছিল ইৰাণ আৰু তাৰ মাজত লক্ষ্যৰ বিষয়টো হৈছে যে ইৰাণৰ পক্ষত এবাৰ লেবাননৰ হিজবুল্লাহ সমৰ্থিত অৰ্থাৎ ইৰাণ সমৰ্থিত হিজবুল্লাই ইজৰাইলক আক্ৰমণ কৰিছিল আৰু উক্ত ঘটনা সন্দৰ্ভত আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থকাৰ মাজতেই এইবাৰ লক্ষণীয়ভাৱে সিৰিয়াত থকা আমেৰিকাৰ যি সেনাৰ শিবিৰ বা এয়াৰবেছ কেম্পত হিজবুল্লাই আক্ৰমণ কৰিছে পাঁচটাকৈ ৰকেটেৰে ভয়ংকৰ আক্ৰমণ কৰিছে আৰু তাৰ পাছতে এতিয়া মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এইবাৰ শক্তিধৰ আমেৰিকাক জুকাই লোৱা মানে শক্তিধৰ আমেৰিকাক আক্ৰমণ কৰাৰ মানে তাৰ প্ৰত্যাক্ৰমণ হয়তো ভয়াবহ হ'ব হিজবুল্লাই হয়তো ইয়াৰ পৰিণাম অতি ভয়ংকৰভাৱে ভৰ্গিব লাগিব এই কথা স্পষ্ট হৈছে বা প্ৰতিয়ন গৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে এইবাৰ আমেৰিকাই আনুষ্ঠানিকভাৱে কোনো ধৰণৰ ঘোষণা কৰা নাই যদিও আমেৰিকাই ইয়াৰ পৰিণাম বা প্ৰত্যুত্তৰ অতি ভয়ংকৰভাৱে হিজবুল্লাক দিব আৰু তাৰ বাবে হয়তো প্ৰস্তুতি চলাইছে ইতিমধ্যে পুনৰবাৰ উল্লেখ কৰিছো সিৰিয়াত থকা আমেৰিকান এয়াৰবেছ কেম্পত আমেৰিকান সেনাৰ শিবিৰ ঘাটিত এক ভয়ংকৰ বোমা আক্ৰমণ অৰ্থাৎ পাঁচটাকৈ ৰকেটেৰে নিশা আক্ৰমণ কৰিছে এই আক্ৰমণৰ পৰিণতিত এতিয়া আমেৰিকাৰ প্ৰত্যুত্তৰ দিব নিশ্চিতভাৱে এখন পূৰ্ণাংগ যুদ্ধ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে আমেৰিকা শক্তিধৰ আমেৰিকা সোমাই পোৱাৰ মানেই যুদ্ধত নমা মানেই এতিয়া তৃতীয় বিশ্বযুদ্ধ নিশ্চিত হৈ পৰিছে বা যুদ্ধ আৰম্ভ হ'ব নেকি এই প্ৰশ্ন সৰ্বত্ৰে উত্থাপন হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ লক্ষ্য কৰিছো যুদ্ধৰ ক্ষেত্ৰৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ দামামা আক্ৰমণ প্ৰত্যাক্ৰমণ কেৱল মাত্ৰ বোমা গুলি বাৰুদৰ শব্দ
আৰু তাৰ মাজতে এইবাৰ হিজবুল্লাই আক্ৰমণ কৰিছে শক্তিধৰ আমেৰিকাক সৰ্বশক্তিমান আমেৰিকাক জোকাই লোৱা মানেই এক ভয়ংকৰ পৰিণাম ভুগিব লাগিব নেকি এতিয়া হিজবুল্লাহ বা ইৰাণে এই প্ৰশ্ন সৰ্বত্ৰ উত্থাপন হৈছে উল্লেখ্য যে ইৰাকৰ প্ৰধানমন্ত্ৰীয়ে জো বাইডেন আমেৰিকা ৰাষ্ট্ৰপতি জো বাইডেনৰ বৈঠকৰ পাছতেই আমেৰিকাৰ সেনাৰ শিবিৰত এই ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক বা আক্ৰমণৰ ঘটনা আৰু এই আক্ৰমণৰ ঘটনা এতিয়া প্ৰত্যাক্ৰমণ কেনেধৰণে দিব আমেৰিকাই সেয়া হ'ব লক্ষণীয় কিন্তু পূৰ্ণাংগ এখন যে যুদ্ধ হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে